গৰিমা বৌৰ কথা কৈছে, গৰিমা বৌক বোলে এইবাৰ শেষ কৰি দিব। মই অসমৰ আইন প্ৰশাসন আৰু চৰকাৰক এটা পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছো যে যিকোনো এজন ব্যক্তিয়ে যদি হত্যাৰ ভাবুকি দিয়ে তেতিয়াহ'লে তেখেতক অসম পুলিচে গ্ৰেপ্তাৰ কৰিবনে, তেখেতক কিবা পানিছমেণ্ট দিবনে? সেইটো এবাৰ মই পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছো। এইটো চাগে আপোনালোক সকলোৱে দেখিছে, মই ইয়াতে স্ক্ৰীণত লগাই দিছো। বাসুদেৱ কলিতা নামৰ এই মানুহজনে নট অনলি এজন মানুহক তেখেতে কাক কাক ভাবুকি দিছে এবাৰ পঢ়ি শুনাই দিওঁ মই। ঐ কংগ্ৰেছৰ দালালত আমি কোন জুবিন চিনি নাপাওঁ, তেখেতে বোলে জুবিনক চিনি নাপায়। তাৰপিছত লিখিছে আমাৰ চৰকাৰ আমাক লাগে, যোনে যেনেকে মৰা মৰি থাকত দৰকাৰ হলে গৰিমাক এই পৃথিৱীৰ পৰা নাইকিয়া কৰি দিম, তহঁতে কি কৰিবি? এইবাৰ আমাৰ টাৰ্গেট ৰবি শৰ্মা। শুনিব, গৰিমা বৌৰ কথা কৈছে, গৰিমা বৌক বোলে এইবাৰ শেষ কৰি দিব। তাৰপিছত কৈছে এইবাৰ আমাৰ টাৰ্গেট ৰবি শৰ্মা, যতীন বৰা, মানস ৰবিন, ভিক্তৰ দাস আৰু গৰিমা শইকীয়া গাৰ্গ। এই কেইজনক নিশেষ কৰিলে আমি বিজেপি জীয়াই থাকিব পাৰিম। হিমন্ত মামা জিন্দাবাদ। এতিয়া ইয়াৰ ওপৰত কিবা বিহিত ব্যৱস্থা হ'ব নে নহ'ব? ইয়াৰ ওপৰত যদি একো বিহিত ব্যৱস্থা নহয় তেতিয়াহ'লে কিন্তু সঁচাকৈ বৰ দুখৰ বিষয় এইটো। কিন্তু কাৰণ কেইদিনমান আগতে, আজি বেছি দিন হোৱা নাই, নাজানো কিহৰ কাৰণে জুবিনদাৰ পৰিয়ালটোক কোনেও শান্তিত থাকিব দিয়া নাই। যদিও তেখেতৰ আত্মাটো সদায় আমাৰ লগত আছে, তেখেতৰ সৃষ্টিখিনি আমাৰ লগত আছে, কিন্তু তেওঁৰ শৰীৰটো আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। তাৰে পিছতো মানুহটোক শান্তি দিয়া নাই, তেখেতৰ পৰিয়ালটোক শান্তি দিয়া নাই। আজি দুদিনমান আগতে আপোনালোকে জানে এই বুঢ়া হালিয়াকৈ এটা ভিডিঅ' বনাইছিল, লগাই চাওক, সকলোৱে দেখিছে এইটো ভিডিঅ'। জুবিন গাৰ্গে গোটেই চানি পেলাইছে মৰাৰ পিছত। মাৰি পেলোৱাৰ পিছতো মোৰ এটা ডাঙৰ প্ৰব্লেম হৈছে কেনেকে তাক মই আঁতৰাব পাৰো ইহঁতৰ মনৰ পৰা। জুবিন ইয়াৰ ওপৰত কিবা ব্যৱস্থা ল'লে নে? নাই লোৱা চাগে, কাৰণ ব্যৱস্থা যদি ল'লে হয় নিউজ পালো হয়, ছচিয়েল মিডিয়াত হ'লেও দেখা পালো হয়, কিন্তু চাগে ইয়াৰ ওপৰত একো ব্যৱস্থা নল'লে। ইমান বেয়াকে কৈছে, ইমান বেয়াকে কোৱাৰ পিছতো কিন্তু এই মানুহজনৰ ওপৰত চাগে একো ব্যৱস্থা লোৱা নহ'ল। তাৰে পিছত আকৌ এইবাৰ এনেকে ধমকি দিছে যে গৰিমা বৌক বোলে একেবাৰে নিশেষ কৰি পেলাব, লগতে আৰু 4-5জন ব্যক্তিৰ নাম ইয়াত লিখিছে। এতিয়া ইয়াৰ পিছত কিবা ব্যৱস্থা হ'ব নে নহ'ব? তেতিয়াহ'লে মানে হত্যাৰ ভাবুকি দিয়াটো এটা মানুহৰ কাৰণে বহুত সৰু কথা হৈ পৰিব। আগতে আমি ভয় খাইছিলো, আকৌ হত্যাৰ ভাবুকি দিব নোৱাৰো, কাৰণ হত্যাৰ ভাবুকি দিলে আমাৰ জেল হ'ব, আমাৰ পানিছমেণ্ট হ'ব। কিন্তু এতিয়া যদি এনেকে পাব্লিকেলি যদি হত্যাৰ ভাবুকি দিয়া কৰিছে আৰু তাৰ ওপৰত যদি একশ্যন নহয়, তেতিয়াহ'লে কিন্তু এইটো বৰ লাজৰ আৰু দুখৰ বিষয়। আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মামা, আপোনাক মই ক'ব বিচাৰিছো, আপোনাৰ মই এইটো ভিডিঅ' দেখা পাইছিলো। আপোনাৰ জুবিন, আই এম এ জুবিন ফেন। জুবিনৰ গান শুনি ভাল পাওঁ। আপুনি বোলে জুবিন ফেন, যদি সঁচাকৈয়ে যদি আপুনি জুবিন ফেন হয় তেতিয়াহ'লে কিন্তু প্লিজ ইয়াৰ ওপৰত অতি সোনকালে বিহিত ব্যৱস্থা গ্ৰহণ কৰক, কাৰণ এইবিলাক কেতিয়াও গ্ৰহণযোগ্য নহয়। ইমান দুখৰ কথা, মানুহজন নোহোৱা হোৱাৰ পিছত এতিয়ালৈকে আমি ন্যায় পোৱা নাই, গোটেই অসমবাসীৰ মনত সেইটো দুখ যোৱাই নাই। তাৰে পিছত এদিনৰ পিছত এদিন জুবিনদাৰ পৰিয়ালক কিছুমানে অপমান কৰিব, জুবিনদাক কিছুমানে অপমান কৰিব। কিহৰ কাৰণে এনেকুৱা হৈছে? যদি চৰকাৰে ইয়াৰ ওপৰত ভালকৈ ব্যৱস্থা ল'লে হয় কেতিয়াও এনেকুৱা কৰিব কোনেও সাহস নকৰিলে হয়। গতিকে একেবাৰে আপোনালোকৰ ভৰিত ধৰিছো।